যেতিয়া নিজ পৰিয়ালৰে কোনো এজন ব্যক্তিৰ বা সদস্যৰ যেতিয়া গা বা অসুস্থ থাকে তো কেনেকুৱা লাগে চ' সেইটো কথাটো মই কাকো পুনৰাই বুজাই ক'ব নালাগে কিন্তু আমাৰো ঠিক তেনে অৱস্থা আমাৰ শহু দেউতাৰ যে শাৰীৰিকভাৱে অসুস্থ হৈ আছে চ' তাৰ বাবে ভগৱানে মংগল কৰক বুলি আমি ওলাইছোঁ ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰি আৰু তাৰ পাছত যাম আমি হস্পিটেললৈ এতিয়া আমি কোনটো মন্দিৰ গৈ আছোঁ বা হনুমান মন্দিৰলৈ গৈ আছোঁ তেনে কিয়নো দেউতাক নিব লাগিব হস্পিটেল চ' হস্পিটেল নিয়াৰ আগত তেনেহ'লে হনুমান মন্দিৰত সেৱা চেৱা কৰি আমি এইফালে ওলাই যাম হস্পিটেলৰ কাৰণে আৰু নতুন বছৰ বুলিও আহিছোঁ আৰু দেউতা গা বেয়া বুলিও আহিছোঁ চ' যাতে মংগল হওক চবৰে পাই গ'লোহি তেনেহ'লে হনুমান মন্দিৰ এইফালে নাই মানে হৈ গ'ল যা হা দে হৈ কৈ দিয়া কৃষ্ণ কৰা এইফালে দুটাই কৰা কৃষ্ণ কৰা কৰিছানে এয়া ধূপ লোৱা জ্বলাই দিয়া দেখা মাক দিয়াকৈ যোৱা এয়া 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 এটা ভণ্টিক দি দিয়া মা ওচৰলৈ যোৱা মায়ে জ্বলাই দিব আৰু এইফালে দেখা পাইছে আমাৰ লগতে আমাৰ পৰিয়ালৰ লগতে অন্যান্য ব্যক্তিসকলো আহিছে তেওঁলোকে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰি তেওঁলোকে সেৱা জনাইছে কৃষ্ণ ঘূৰি এইফালে ৰিকি ৰিয়াঞ্চি মাইনা বা ধীমন গোটেইকেইটাই এতিয়া লগাই দিয়া ধূপটো কৃষ্ণ ভগৱান কৃষ্ণ 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 আৰু এইভাগে হৈ গ'ল হনুমান আৰু শনি মন্দিৰ আৰু আমি এতিয়া পূজা পাতল কৰিলোঁ এতিয়া আমি যাবলৈ ওলাইছোঁ চাওঁ দেখা ইফালে সোমাই যোৱা ধীমন এতিয়া মন্দিৰৰ পৰা আহি পেলাই এতিয়া ওলাইছোঁ দেউতাক দেখাবৰ কাৰণে ডক্টৰলৈ ছোৱালী কান্দিছে নেকি ইমান আৰু এতিয়া পালোহি গণেশগুৰি ইয়াত স্কিন এণ্ড হেয়াৰ ক্লিনিক আপোনাৰ দেখা পাইছে এখন এইখন ইয়াতে দেখাব লাগিব এতিয়া আমাৰ দেউতাক স্কিন স্পেচিয়েলিষ্টক দেখুৱাৰ পাছত আমাক ৰেফাৰ কৰিলে এজন ENT ডক্টৰক আৰু তেওঁক দেখাবৰ কাৰণে আহিলোঁ আমি দিছপুৰ আৰু দিছপুৰ হস্পিটেলত এতিয়া আছোঁ আমি বৰ্তমান ফাইনেলি এতিয়া 4:30 হ'ল এতিয়া আহি পালোহি ফাইনেলি দেউতাক লৈ পেলাই আৰু যথেষ্টখিনি সময় ৰখিবলগীয়া হ'ল আৰু ৰাতিপুৱাৰ পৰা একো খোৱা নাই বিৰাট ভোক লাগিছে তো প্ৰথমতে গৈ খাই লওঁ কিবা এটা তাৰপাছত কৈ আছোঁ আপোনালোকক কি হ'ল সেইটো মাক ধৰি আছে আৰু এতিয়া আমি গোটেইৰ পৰা শুই চাই আছোঁ আমাৰ বিয়া এইফালে ইউটিউবত বিয়া চাই আছোঁ আৰু আমাৰ দেখাই এতিয়া চাই মানে সুধি আছে ক'ত কি হৈছে কি নাই আৰু এতিয়া মই বহি আছোঁ ইয়াতে চিনেমা চাই শ্যাম বাহাদুৰ চিনেমা চাই বহি আছোঁ আৰু মা আপোনাৰ ফোনটো বাজি আছিলে জানো মই চোৱা নাই আৰু আমাৰ মাহঁত ভিনদেউহঁত চব আছে তলত কিয়নো আজি খানা আয়োজন কৰিছে আজি ভিনদেউহঁতৰ বিল্ডিঙতে বৰমা এগৰাকী থাকে তলত সেই বৰমাহঁতে চ' চব তলত গৈছে আৰু আজি দেউতাৰ প্ৰথমতে স্কিনৰ স্পেচিয়েলিষ্ট এজনক দেখালোঁ তেওঁ অলপ কিছুমান টেষ্ট দিলে ড্ৰপ দিলে তাৰপিছতে ENT ডক্টৰলৈ ৰেফাৰ কৰিলে ENT ডক্টৰৰ চেম টেষ্ট কিছুমান দিছে ব্লাড টেষ্ট চ' মই 10-12টামান টেষ্ট চ' গোটেই টেষ্টখিনিৰ কাৰণে ব্লাড দি থৈ অহা হৈছে কাইলৈ ৰিপৰ্ট দিব তাৰপাছতে ৰিপৰ্ট লৈ যাব লাগিব আৰু তাৰপাছতহে গম পোৱা যাব কি হৈছে কিন্তু বৰ্তমান অলপ ভাল পাইছে ইম্প্ৰুভ হৈছে চ' আশা কৰোঁ সোনকালে ঠিক হৈ যাব আৰু যি কি নহওক ফাইনেলি আজি এটা পাৰ্টি হ'ব নিউ ইয়েৰ বুলি চ' তলত চব ব্যস্ত হৈ আছে আৰু মই এইফালে চিনেমা চোৱাত ব্যস্ত শ্যাম বাহাদুৰ ঠিক আছে নহ'লে চিনেমাখন এনজয় কৰি লওঁ তলৰ পৰা আহোঁ আমাৰ মাইনাবাহঁতৰ বিল্ডিঙৰ তলত খানাৰ আয়োজন কৰা হৈছে আজি চ' মাইনাবা ভিনদেউহঁত চব তাতে আছে আৰু আমাৰ দেহাটো এবাৰ গৈ আহিলা ন কি বনাই আছে তাত মাংস বনাইছে ভাত আৰু হয় নেকি ব'লা ক'তা হয় নেকি চাম ক'বা মোক খাব দিবা দে হা অ'কে তোমাৰ এটা দিয়া মোক কোনা ক'তা বোলে খানা বনাই আছে আৰু আমাৰ ৰিয়াঞ্চি আৰু লগৰ লগ পাইছে এয়া হ'ল বিন্দু আৰু মাইনাবাহঁতৰ কাষতে থাকে পাই পেলাই এতিয়া পূৰা বিন্দাছ খেলি আছে দুইজনীয়ে পূৰা ন কি পালা এইটো চিপছ দেখা খেলি আছা ন পূৰা লগ পাই পেলাই খেলা দিয়া আৰু খানা খাবলৈও প্ৰায় এঘণ্টামান বাকী আছে আৰু তাৰপিছতে খানা খোৱা হ'ব আজি
আমাৰ ৰিয়ান সিং কি হ'ল ভাত খাবলৈ মোৰ গৰম হৈ গৈছে নেকি যি জাপ মাৰিছে এফালে নাই দেখিছে না ভাত খাবলৈ এইফালৰ পৰা আহিব এতিয়া দৌৰি দৌৰি দেখিব এয়া হ'ব 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 ষ্টে আৰু ঘৰ খাই লোৱা এই ঘৰ এতিয়া খাব আৰু ভাগিব চাব এই গ'ল পলালে এঘৰা খাইছে পলাইছে এঘৰা খাইছে দৌৰিছে আহিছে কি খাব ভাত এনেকৈ আকৌ আহিছে দৌৰি দৌৰি লাহে 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 ছুপাৰমেন বনি গৈছে আমাৰ ছোৱালী এফালে আহা ভাতকেইটা খালে এতিয়া তলত খাবা কেইটামান ব'লা নিজে খাব বুলি এবাৰ আমাৰ দেখাই বুজ ব'লা লৈ যাওঁ অঁ অঁ আৰু এইফালে খানা চলি আছে এইফালে আমাৰ ধীমন খানা কেনেকুৱা হৈছে এয়া হ'ল আমাৰ বিন্দু মাকে খুৱাই আছে নিজেও খাই আছে দেই দেহা কেনেকুৱা হৈছে খানা আমাৰ দেহাই সুদা সুদা ভাত খাই আছে আৰু খানা ঐ শিখা কি হ'ল মিউজিক নাই যে হোম থিয়েটাৰ বজাই বজাই অ' প্লগ দা ঠাণ্ডা লাগিছে হেপী নিউ ইয়েৰ প্লগ দা ৰিকিয়ে বনাইছে নে এনেই বহি আছে আমাৰ এইফালে ভিনদেউৱে বনাই আছে ভাত আৰু হোম থিয়েটাৰ বজাবলৈ চেষ্টা কৰি কৰি বজাব নোৱাৰিলে আৰু এইফালে শিখাই অফ কৰি পেলাই থৈ দিছে এইটো কি হ'ল নেবাজিলে শিখা তোমাৰ কাম নাই দেই নোৱাৰিছা তুমি কেনেকুৱা ভাল হৈছেনে খানা দেহা পাৰিছানে খাবলৈ পটাপট খোৱা আমি খাম তাৰপাছত দেই এতিয়া ৰাতি 11টা বজাত এতিয়া ভিনদেউৱে ফাইনেলি এইটো কি লগাব পাৰিলেগৈ ব্লুটুথ আহিলে হা শিখা ব্লুটুথ আহি গ'ল তুমি প্লেয়াৰ দেই তুমি নোৱাৰিলা অঁ হাতখন যাদু আছে ওলাইছে ভিডিঅ' আমি নোৱাৰিলোঁ ন গান বজাইছে নাচিবা নেকি আহি নাচিবা ব'লা খাই লওঁ তেনেহ'লে বঢ়িয়াকৈ ব্লগ দা ভিনদেউ এইফালে বহি আছে প্ৰথমতে আমি পুৰুষ সন্থা তাৰপিছতে মহিলা খাব মই যথেষ্ট হ'ল আৰু আমি খাই কৰি আহি গ'লোঁ আৰু আমাৰ দেহাই মানে শুবলৈ আমনি কৰি আছে চ' সেইটো কাৰণে লৈ আহিলোঁ তাইক এইফালে আমাৰ ধীমনি কি কৰি আছে মোবাইল চাই আছে আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ লগ পাম পুনৰ অন্য এটি ব্লগত তেতিয়ালৈকে বাই বাই সকলোকে গুড নাইট এণ্ড হেপী নিউ ইয়েৰ টু অল